নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 15 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। গোৱালপাৰাত উচ্ছেদিতক এবাৰ লাঠি চাৰ্জ কৰা হৈছে। প্ৰচণ্ড বৰষুণৰ মাজতে ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান আৰু প্ৰচণ্ড বৰষুণৰ মাজতে গোৱালপাৰাত উচ্ছেদিতক এবাৰ প্ৰহাৰ কৰা হৈছে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এফালে প্ৰচণ্ড বৰষুণ আৰু আনফালে গোৱালপাৰাত মুছলমানৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান। প্ৰচণ্ড বৰষুণৰ মাজতে এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে। অস্থায়ী যিবোৰ কেম্প আছে সেই কেম্প উচ্ছেদ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আৰক্ষী প্ৰশাসনৰ সৈতে হতাহতিত লিপ্ত হৈছে এবাৰ উচ্ছেদিতৰ অভিযোগ। পুলিচে আমাক অত্যাচাৰ কৰিছে, লাঠি চাৰ্জ কৰিছে। লাঠি চাৰ্জ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰু প্ৰচণ্ড বৰষুণৰ মাজতেই কেম্প ভঙাকৈ এইদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা বিগ ব্ৰেকিং। এবাৰ কংগ্ৰেছীৰ ৰুখত পৰিছে কংগ্ৰেছ বিধায়ক আসিফ নাজাৰ। লাহৰীঘাটত এবাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। লাহৰীঘাটৰ কংগ্ৰেছ বিধায়ক আসিফ নাজাৰৰ সৈতে ভয়ংকৰ ঘটনা। ৰাইজৰ ৰুখত পৰিছে কংগ্ৰেছৰ যুৱ বিধায়ক আসিফ নাজাৰ। বাহন আবদ্ধ কৰি এবাৰ কংগ্ৰেছ কৰ্মীৰ তীব্ৰ প্ৰতিবাদ। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। কংগ্ৰেছ কৰ্মীৰ গৰ্জনত স্থান এৰি পলায়ন কৰিছে কংগ্ৰেছ বিধায়কে। বিধায়কৰ খিয়ালখুচি মতে আঞ্চলিক পঞ্চায়ত গঠনক লৈ উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। আৰক্ষীৰ সন্মুখতেই বিধায়কক লাহৰীঘাটত প্ৰৱেশ নকৰিবলৈ সকিয়নি দিয়া হৈছে। এক মুহূৰ্তত এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। লাহৰীঘাট উন্নয়ন খণ্ডৰ কাৰ্যালয় চৌহদত উত্তপ্ত পৰিস্থিতি। আৰু লাহৰীঘাটৰ কংগ্ৰেছ বিধায়ক আসিফ নাজাৰৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আন এটা খবৰ হৈছে বাংলাদেশীক উচ্ছেদ কৰাৰ নামত গৰিয়াক উচ্ছেদ কৰিলে চৰকাৰে। বিজেপি চৰকাৰখনে খিলঞ্জীয়াক উচ্ছেদ কৰাটো অতিকৈ দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি লখিমপুৰৰ উচ্ছেদিত পৰিয়ালখিনিক সম পৰিমাণৰ মাটি দিবলৈ চৰকাৰক কাতৰ অনুৰোধ জনাইছো। লখিমপুৰৰ উচ্ছেদিত ৰাইজৰ খবৰ ল'বলৈ গৈ এইদৰে মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। আন এটা খবৰ হৈছে এইবাৰ বাংলাদেশী খেদিব বীৰ লাচিত সেনাই। উচ্ছেদৰ মাজতেই এই হুংকাৰ প্ৰদান কৰিছে শৃংখল চলিহাই। এটা বিগ ব্ৰেকিং নৈ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। অবৈধ বাংলাদেশীক লৈ পুনৰ খৰব হৈ পৰিছে শৃংখল চলিহা। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে। এইবাৰ বাংলাদেশী খেদা অভিযানত নামিব বীৰ লাচিত সেনা। চৰকাৰে উচ্ছেদ কৰিব নোৱাৰিলে উচ্ছেদ অভিযানত নামি পৰিব এবাৰ বীৰ লাচিত সেনা। এইদৰে হুংকাৰ প্ৰদান কৰিছে। এটাকৈ বাংলাদেশী খেদিব বীৰ লাচিত সেনাই। ৰাজ্যত চলি থকা উচ্ছেদৰ মাজতেই শৃংখল চলিহাই এইদৰে মন্তব্য কৰিছে। তেওঁ কৈছে যে যেনেকৈ হলেও বাংলাদেশীক উচ্ছেদ কৰিবই লাগিব। অবৈধ বাংলাদেশীক লৈ পুনৰ খৰব হৈ পৰিছে এই মুহূৰ্তত শৃংখল চলিহা। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰেল যাত্ৰীলৈ আহি গৈছে অত্যন্ত ডাঙৰ খবৰ। এইবাৰ তৎকাল টিকট বুকিঙক লৈ সলনি হৈছে কেইবাটাও নিয়ম। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ৰেলৱে টিকেট বুকিঙক লৈ সলনি হৈছে কেইবাটাও নিয়ম। আধাৰ কাৰ্ড হলেহে এতিয়াৰ পৰা আপুনি যাত্ৰা কৰিব নোৱাৰিব ৰেলত। জনোৱা হৈছে আধাৰ কাৰ্ড নহলে এতিয়াৰ পৰা ৰেলত যাত্ৰা কৰিব নোৱাৰিব আধাৰ কাৰ্ড নহলে। আজিৰে পৰা নতুন নিয়মেৰে টিকট বুকিং নকৰিলে বিপদত পৰিব যাত্ৰী। তৎকাল টিকটৰ বুকিঙৰ ক্ষেত্ৰতো কঠোৰ নিয়ম জাৰি কৰিছে ৰেলৱে বিভাগে। এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। আজিৰে পৰা আধাৰ OTP হলেহে বুকিং কৰিব পাৰিব তৎকাল টিকট। বুকিং আৰম্ভ হোৱাৰ 30 মিনিটৰ পাছতহে তৎকাল টিকট বুকিং কৰিব পাৰিব। IRCTৰ ৱেবছাইট আৰু এপত আধাৰ ভেৰিফিকেশ্যন হলেহে বুকিং হ'ব আপোনাৰ তৎকাল টিকট।
পৰৱৰ্তী খবৰ ৰাজ্যত বতৰে কালৰূপ ধাৰণ কৰিছে এবাৰ বজ্ৰপাতত প্ৰাণ গৈছে এজনৰ 19খন জিলাত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো উজনিৰ পৰা নামনিলৈ বতৰৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে দুমহা বৰষুণ বজ্ৰপাতত হাহাকাৰ পৰিস্থিতিৰ ঘোষণা হৈছে গোৱালপাৰাৰ মাটিয়াত ভয়ংকৰ ঘটনা এবাৰ বজ্ৰপাতত প্ৰাণ গৈছে প্ৰশান্ত কলিতা নামৰ এগৰাকী ব্যক্তিৰ মাটিয়া মুজকুৰি গাঁৱত বাসিন্দা আছিল প্ৰশান্ত কলিতা আৰু বতৰৰ কাল ৰূপ ধাৰণ কৰাৰ পাছতে এইদৰে বজ্ৰ পৰি মৃত্যু হৈছে এৰাল দিয়া গৰু আনিবলৈ যোৱাৰ সময়তেই সংঘটিত হৈছে ভয়ংকৰ ঘটনা লগে লগে মাটিয়া চিকিৎসালয়লৈ ৰাইজে লৈ যায় যদি আৰু চিকিৎসকে ব্যক্তিগৰাকীক মৃত বুলি ইতিমধ্যে ঘোষণা কৰিছে আন এটা খবৰ হৈছে 16 জুলাইত অসমলৈ আহি আছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খড়গে আৰু সাংসদ ৰাহুল গান্ধী কংগ্ৰেছ নেতা কৰ্মীক সামাজিক মাধ্যমৰ প্ৰফাইল পিকচাৰ খলনি কৰিবলৈ নিৰ্দেশনাও দিয়া হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে পেলেষ্টাইনৰ সমৰ্থনত ৰাজপথলৈ এবাৰ হাজাৰ হাজাৰ লোক এবাৰ চৰকাৰৰ পেলেষ্টাইন বিৰোধী সিদ্ধান্তক লৈ এবাৰ উত্তপ্ত হৈ পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো পেলেষ্টাইনৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক চৰকাৰৰ পেলেষ্টাইন বিৰোধী সিদ্ধান্তক লৈ উত্তপ্ত হৈ পৰিছে ব্ৰিটেইন গুৰুত্বপূৰ্ণ খবৰ পেলেষ্টাইন একশ্যন গ্ৰুপক সন্ত্ৰাসবাদী সংগঠন ঘোষণাৰ পাছতে বৃহৎ প্ৰতিবাদ 70 গৰাকীৰ অধিক প্ৰতিবাদকাৰী সুচৰাই গ্ৰেপ্তাৰ ব্ৰিটেইন প্ৰশাসনৰ লণ্ডন মেনচেষ্টাৰ ফাৰ্ডিপ চহৰত পেলেষ্টাইনৰ সমৰ্থনত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে পেলেষ্টাইনৰ নৰসংহাৰৰ বিৰুদ্ধে ব্ৰিটেইনত ওলাই আহিছে হাজাৰ হাজাৰ জনতা 20 জুনত পেলেষ্টাইন একশ্যন গ্ৰুপক সন্ত্ৰাসবাদী সংগঠন ঘোষণা কৰিছিল ব্ৰিটেইন চৰকাৰে কিছুদিন পূৰ্বেই অক্সফৰ্ডশ্বায়াৰৰ ৰয়েল এয়াৰ ফোৰ্সত ঘাটিত আক্ৰমণ কৰিছিল পেলেষ্টাইন একশ্যন গ্ৰুপে আক্ৰমণৰ পাছতেই ব্ৰিটেইন চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছিল পেলেষ্টাইন একশ্যন গ্ৰুপক পেলেষ্টাইনৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক পৰৱৰ্তী খবৰটো হৈছে প্ৰশাসনৰ বাধা নেওচি ওখ দেৱাল পাৰ হৈ মাজাৰ ই সুহাদাত প্ৰৱেশ কৰিছে মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাহে 1931 চনত কাশ্মীৰৰ শ্বহীদ হোৱা লোকক শ্ৰদ্ধাঞ্জলি জনাবলৈ মাজাৰত প্ৰৱেশ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে মাজাৰত প্ৰৱেশ কৰিবলৈ নিষেধাজ্ঞা আৰোপ কৰি দেওবাৰৰ পৰা গৃহবন্দী কৰি ৰখা হৈছিল মুখ্যমন্ত্ৰীগৰাকীক আন এটা ডাঙৰ খবৰ গোৱালপাৰাত উচ্ছেদিতক লাঠি চাৰ্জ কৰা হৈছে প্ৰচণ্ড বৰষুণৰ মাজতে হাজাৰ হাজাৰ লোকক এই মুহূৰ্তত লাঠি চাৰ্জ কৰা হৈছে এফালে প্ৰচণ্ড বৰষুণ আনফালে গোৱালপাৰাত মুছলমানৰ গৰ্জন দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতিৰ ঘোষণা হৈছে আমি জনাইছো ইতিমধ্যে অস্থায়ী কেম্প উচ্ছেদ কৰাক লৈ উত্তাল প্ৰতিবাদ মোটৰ ওপৰত উচ্ছেদিত এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে অস্থায়ী কেম্প উচ্ছেদ কৰাক লৈ এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পৰৱৰ্তী খবৰটো হৈছে জলমগ্ন হৈ পৰিছে ৰাজপথ এবাৰ যোৰাবাটৰে আপুনি প্ৰয়োজনত আপুনি নাহিব এটা গুৰুত্বপূৰ্ণ খবৰ এজাক বৰষুণতে জলমগ্ন হৈ পৰিছে গুৱাহাটীৰ যোৰাবাটত হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ কৃত্ৰিম বানপানীত ডুব গৈছে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে ডুবাই পেলাইছে ঘাইপথত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে আন এটা খবৰ হৈছে ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰিছে বাঘবৰৰ পৰিস্থিতি 7 বছৰীয়া শিশুৰ সৈতে ভয়ংকৰ ঘটনাক লৈ আৰক্ষীক ঘেৰাও কৰা হৈছে এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰিছে বাঘবৰ আৰক্ষীৰ বাহনৰ খুৰামত্ত চালকে মহতিয়াই নিছে 7 বছৰীয়া শিশুক এছপি ডিএছপিৰ লগতে আৰক্ষীৰ দলক ঘেৰাও কৰিছে প্ৰতিবাদী জনতাই স্কুলীয়া ছাত্ৰৰ সৈতে আৰক্ষীৰ বাহনত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে ৰকিবুল নামৰ স্থানীয় যুৱকে আৰক্ষীৰ বাহন চলাই নমাইছিল সন্ত্ৰাস আৰু আৰক্ষীৰ বাহনৰ খুন্দাত জীৱন মৃত্যুৰে যুঁজিছে বাঘবৰৰ কণমানি শিশুৱে
ভয়ঙ্কৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এতিয়া বৰপেটাৰ বাগবৰৰ মন্দিয়া উত্তপ্ত হৈ পৰিছে আৰক্ষীক জবাবদিহি কৰি গুণ্ডাৰাজ বন্ধ কৰাৰ দাবী জনাইছে ভাৰপ্ৰাপ্ত বিষয়া উজ্জ্বল পেগু ৰাইজৰ ৰুখত পৰিছে এগৰাকী অস্থায়ী কৰ্মচাৰীয়ে আৰক্ষীৰ বাহন চলাই ঘণ্টাক সৃষ্টি কৰিছিল ৰাজপথত বদলিৰ মুখত ৰৈ থকা শিশুক খুন্দা মাৰিছে আৰক্ষীৰ বাহনে আৰু তাৰ পাছতে আৰক্ষীৰ বাহনখনত ৰাইজে উদ্ধাৰ কৰিছে তাজপাত আন এক খবৰ হৈছে সম্পৰ্ক ছেদ এবাৰ বিজেপি অগপৰ মাজুলীৰ পিছত এইবাৰ বিপৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ চলাইছে অগপই 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে শাসকীয় মিত্ৰজোঁটৰ ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে বিপৰীয়াৰ অসম গণ পৰিষদৰ শাখাই বিদ্ৰোহ আৰম্ভ কৰিছে বাৰে বাৰে প্ৰতাৰণা আৰু অপমানৰ অভিযোগ উত্থাপন কৰি অগপৰ নেতাজনে ঘোষণা কৰিছে যে বিপৰীয়াত যদিহে বিজেপিয়ে অগপৰ লগত আসন ভাগ বতৰা নকৰে তেন্তে অগপই বিজেপিৰ বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থী নিক্ষেপ কৰিব